নমস্কাৰ ডিএ নিউজ প্লাছৰ সমূহ দৰ্শকক মই কনক শইকীয়াই স্বাগতম জনাইছোঁ। বৰ্তমান এটা বহুল চৰ্চিত আৰু অত্যন্ত স্পৰ্শকাতৰ বিষয় তপতজুৰি পাহাৰত 18টাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু। প্ৰথম অৱস্থাত সকলোৱে এটুকে বিশ্বাস কৰি আছে যে বজ্ৰপাতৰ ফলতে প্ৰকৃতিৰ ৰোষত পৰি বন্যহস্তীৰ জাকটোৰ মৃত্যু ঘটিল। বন বিভাগৰ ফালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিছে যে বজ্ৰপাত পৰি হাতীসমূহৰ মৃত্যু ঘটিছে, কিন্তু প্ৰকৃতাৰ্থত আচলতে হৈছিল কি? আমি ঘটনাস্থলীলৈ উপস্থিত আছিলোঁ সেইদিনাখন আৰু সমগ্ৰ ঘটনাৰ প্ৰতিবেদন আকাৰে আমি নিউজ প্লাছৰ সমূহ দৰ্শকক দেখুৱাইছিলোঁ। আৰু আজি আমি এই মুহূৰ্তত এটা বিশেষ স্থানত উপস্থিত আছোঁ, যিটো স্থানতে এলিফেণ্ট কৰিডৰ বুলি জনা যায়। মোৰ পিছফালে যি দৃশ্য প্ৰত্যক্ষ কৰি আছে শুকানজুৰি পাহাৰ। এই পাহাৰটোতে হাতীখিনিৰ আৱাসস্থল, এই পাহাৰটোতে হাতীখিনি থাকে। আৰু সন্মুখৰ দৃশ্য আমি দেখুৱাম, মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ঋতুমণি আছে। ঋতুৱে সমগ্ৰ পৰিৱেশ দেখুৱাব। সন্মুখৰ পাহাৰটো অৰ্থাৎ যিটো স্থানত সেই মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল, তপতজুৰি পাহাৰ আৰু বামুণী পাহাৰ। এই বামুণী পাহাৰত হাতীসমূহ শুকানজুৰি পাহাৰৰ পৰা যায়, বিচৰণ কৰে, চৰিবলৈ যায়, আৰু সেই চৰণীয়া স্থলীতেই সেই শোকাবহ ঘটনা সংঘটিত হ'ল। কিয় ঘটনা সংঘটিত হ'ল, ইয়াৰ আঁৰত কোন ৰহস্য কি আছে, দোষী কোন, সমগ্ৰ কথা আজি পুংখানুপুংখভাৱে আমি এই স্থানত আলোচনা কৰিম। স্থানীয় বাসিন্দাসকল আছে, কেইবাজনো পৰিৱেশ কৰ্মী আছে, অধ্যাপক ডক্টৰ কুলেন দাস আছে, বুবুল শৰ্মা আছে, ভালেকেইজন লোক আছে। আমি সকলোৰে ওচৰলৈ যাম। প্ৰথমতে আপুনি এজন স্থানীয় বাসিন্দা, আপোনাৰ ওচৰলৈ আহিছোঁ। 18টাকৈ বন্যহস্তীৰ জাকে মৰ্মান্তিকভাৱে ইয়াতে প্ৰাণ দিব লগা হ'ল। আচলতে কথাটো হ'ল বিশেষ, আমাৰ এইখন পাহাৰ, এইখন আমাৰ শুকানজুৰি পাহাৰ হ'ল। প্ৰথমতে 18টা 20টা জাক হাতী ইয়াতে বসবাস কৰে। সেইদিনাখন সিহঁতৰ তেওঁলোকে হাতী আপোনাৰ 20টা তেওঁলোকে হাতী ইফালে হৈ এই কুন্দলী পাহাৰত তেওঁলোকে পাৰ হৈ যায়। দেখা পাইছে আপোনালোকে, এইখন এটা ডাঙৰ পৰ্যায়ত এটা কোম্পানী। ইয়াত তেওঁলোকৰ আমি খেতি কৰা মাটিটো তেওঁলোকে কাঢ়ি লৈ ইয়াত এই পৰ্যায়টো পাতি দিয়া হৈছে। গতিকে এই মাটিটোত অহা যোৱা হাতীবিলাক কৰি থাকে। এই শুকানজুৰি পাহাৰৰ পৰা তেওঁলোকে বামুণী পাহাৰলৈ গৈ তেওঁলোকে জিৰণি লয়, তাত এসপ্তাহমান থাকে, আকৌ অহা যোৱা কৰে। সেইদিনাখন ৰাতি তেওঁলোকে সিফালে কিনাৰে গৈ তেওঁলোকে সিফালে দি গৈ পেলাই তেওঁলোকে হাতীবিলাক, সেইদিনাখন দিনত কিন্তু বৰষুণ হৈছিলে, কিন্তু কি হয় হাতীখিনি সেইদিনাখন মৃত্যু হ'ল। গতিকে আমি গম পোৱা নাই হাতী আজি ইমান দিন জাকে হাতী অহা যোৱা কৰি আমি খেতি কৰোঁ, তাত হাতী ধানো খায়, অহা যোৱা কৰি থাকোঁতে হাতী মৃত্যু হোৱা নাই। কিন্তু এতিয়া আমি দেখা পালোঁ যে ইমান ডাঙৰ পৰ্যায়টো আহি ইয়াত দেখা পালোঁ এই প্ৰথমতেই হাতী আমাৰ 18টা মৃত্যু হ'ল। গতিকে আমি গম পালোঁ যে এই জগৰীয়াটো আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰতেই কিবা এটা কৰিছে বুলি আমি অলপ জানিব পৰা গৈছে বুলি আমি ভাবোঁ। যিটো প্ৰজেক্টৰ কথা আপুনি উল্লেখ কৰিছে, প্ৰজেক্টটো কি প্ৰজেক্ট? এইখন প্ৰজেক্ট হ'ল পাৱাৰ প্ৰজেক্ট কোম্পানী। এইখন দিল্লীৰ পৰা প্ৰজেক্টটো আহিছে। এইটো কিমান চনত স্থাপন হৈছে? এইটো আপোনাৰ 2 বছৰ হৈছে। ইয়াত যিবিলাক মাটি অধিগ্ৰহণ কৰিছে, মাটিবিলাক কাৰ? এইবিলাক মাটি আমাৰ সকলো গাঁৱৰ ৰাইজৰ। তাত 300 বিঘা তেওঁলোকে দখলদাৰী কৰিছে। আৰু এইখন মাটি আমাৰ ৰায়তৰ, আমাৰ খুটিয়ান আছে, আৰু আমি যুগ খাই থকা মাটিডৰা। আজি ককা দিনৰ পৰা হাতীও অহা যোৱা কৰে, হাতীও ইয়াত ধান খায়। আৰু এই যিটো জেগাত আমি এতিয়া আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ এতিয়া নিউজত, এই জেগাত আমাৰ উমিৰ নামৰ এটা ল'ৰা, তেওঁ খেতি কৰি আছিলে। তেওঁ ইমান জাকে হাতী আহি পেলাই তাক মাৰি হত্যা কৰিছিলে। তেখেতৰ নামত চৰকাৰে 4 লাখ টকা দিছিলে, কিন্তু আজি ডিপাৰ্টমেণ্টে তেখেতক 1 লাখ টকাহে দিছে। বাকী 3 লাখ টকা আজিলৈকে তেওঁ সেই ল'ৰাটো নাপালে। মানে যিটো স্থানত এজিঅ'ৰ পাৱাৰ প্ৰজেক্টটো স্থাপন কৰা হৈছে, এইটো সম্পূৰ্ণ কৃষিভূমি অঞ্চল, আৰু ইয়াত যিখন স্থায়ী বাসিন্দা তেওঁলোকৰ কৃষিভূমি অধিগ্ৰহণ কৰা হৈছে, নহয় জানো? হয়। এতিয়া আপোনালোকে দেখা পাইছে যি এই অঞ্চলৰ এইবিলাক অকল গোটেই অঞ্চলতেই আমাৰ হাতীটো বসবাস কৰিয়ে থাকে, অহা যোৱা কৰেই, অকল ইয়াতে নহয়। কিন্তু এই অঞ্চলটোত একেবাৰে হাতীটো অহা যোৱা কৰে বামুণী পাহাৰ আৰু আপোনাৰ শুকানজুৰি পাহাৰ, তেওঁলোকে ৰাস্তা মানে অৰ্থাৎ এইটো এলিফেণ্ট কৰিডৰ। আমি যিটো স্থানত উপস্থিত আছোঁ এইটো হ'ল এলিফেণ্ট কৰিডৰ। এইটো পথেৰে হাতীসমূহ অহা যোৱা কৰে, শুকানজুৰি পাহাৰৰ পৰা বামুণী পাহাৰলৈ যায়, চলাচল তাতে চৰে, বিচৰণস্থলী। আৰু সেইখিনি জেগাতে য'ত বিচৰণ কৰিবলৈ যায় মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। আন এগৰাকী স্থানীয় বাসিন্দা, কি ক'ব? হয়, আমাৰ ইয়াত হাতী অহা যোৱাও কৰে, পূৰ্বপুৰুৰ পৰা আমি দেখিও আহিছোঁ। আৰু এইখিনি জেগা যে আমাৰ এইটো যিটো চ'লাৰ কোম্পানী আমাৰ কৃষিভূমি আমাক কাঢ়ি লৈ গৈছে, এইটো 18টাকৈ হাতী মৃত্যু হৈছে।
কিন্তু দায়টো ইহঁতে ল'ব লাগিছিল। গোটেই সম্পূৰ্ণ দোষীটো পাৱাৰ প্ৰজেক্ট নহয় জানো? হয়, হয়। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰায় 300 বিঘা মাটি অধিগ্ৰহণ কৰি পেলাই এইটো এজিঅ'ৰ পাৱাৰ প্ৰজেক্ট স্থাপন কৰা হৈছে। সকলোৰে আপোনালোকৰ সেয়া ভূমি, নিজৰ ভূমি, য'ত খেতি বাতি কৰি দীৰ্ঘদিন ধৰি বসবাস কৰি আছিলে। কি ক'ব? যে হয়, এইটো যুগ যুগৰ পৰা কৰি থকা আমাৰ নানা নানী কাকা কাকি দিনৰ পৰা দখলদাৰী কৰা মাটি। ইয়াত কোনো মানুহ নাই, খালি আদিবাসী কাৰ্বি আছিলে। এই মাটিখিনি গোটেই জংঘল হাবি আছে, কিমান অৰণ্য বস্তু আছিলে আগত। নানা নানী দিনত কিমান কষ্টৰে জংঘল হাবি কাটি পেলাই আমাৰ এই মানুহখিনি, আমাৰ এই মিকিৰ বামুণী ৰাইজসকল গোটেই কাৰ্বি আৰু আদিবাসী লগ কৰি আমাৰ এই মাটিখিনি দখল কৰিছিলে। যাৰ যিমান কিমান ভাগ মানে ভাগে ভাগে ভাগ কৰি পেলাই দৰা বনাইছে, খেতি কৰিছে। তেনেকাতে এই খেতি কৰি পৰা খেতিৰ খাই পৰাহে আমি ডাঙৰ দীঘল কৰাইছে, মা দেউতাহঁতে পঢ়া শুনা কৰিছে। এই খেতিৰ নিৰ্ভৰ আমাৰ ইয়াত কোনো শিক্ষা মানুহ নাই, শিক্ষিত মানুহ নাই, চাকৰি নাই বাকৰি নাই। আমাৰ এইখন অঞ্চলত খেতিৰ পৰাহে আমি খাই থাকোঁ, খেতিৰ পৰাহে আমি জীয়াই থাকোঁ। আজি কোন মানুহে, কোন দালালে আমাৰ এইখন গাঁৱত দালাল থকা কাৰণে এই মাটিখিনি কোনে আজু পাৱাৰক সমজাই দি দিছে। এই সমজাই দিয়াৰ কাৰণে আজি দেখিছ আপোনালোকে, ইমান দিন যুগ যুগৰ পৰা হাতী সদায় আপ ডাউন কৰে। বামুণী পাহাৰ আৰু সুখানজুৰি পাহাৰ এই ৰাস্তাতে সদায় আপ ডাউন কৰে, দিনতো আহে ৰাতিও আহে। আমি গোটেই ৰাইজকেইটা খেতি কৰে এইখিনিত মাটি, তেতিয়া আমি পহৰা থাকোঁ। অকণ অকণ ঘৰ বনাই লয় মতা মানুহকেইটা, খাবলৈ শান্তিয়ে নাপায়। যেতিয়া 6টা বজাৰ লগে লগে আমি ধানৰ কাৰণে ৰখীয়া হ'বলৈ আহোঁ, যে সন্ধিয়া লগে লগে ভাত চব্জি বনাই দিওঁ। আমি মাইকী মানুহৰকেইটা বনাই কৰি মতা মানুহক পঠিয়াই দিওঁ যে ধানখিনি পহৰা থাকক। যদিহে ধান যদি আমি পহৰা নাথাকিলে অকণমান ধান হ'লে আমি খাব নাপাম। কিন্তু আমি ভাবোঁ যে ধানকেইটাক হাতীকেইটা খাই আধা ভাগ, আকৌ আধা ভাগ আমাৰ মানুহখিনিক খায়। কিন্তু আমি হাতী মৰা দেখা নাই আজিলৈকে, যুগ যুগৰ পৰা হাতী দেখা নাই। এই আজু পাৱাৰ কোম্পানীত বহাই পেলাই এইবাৰ 18টা হাতী মৰিছে, কিমান শাস্তিৰে মৰিছে, কিমান অন্যায় ভাৱত মৰিছে, মৃত্যু হৈছে আজিয়ে শুনিছোঁ। মই 35 বছৰ হৈছোঁ মই বয়স, মই অকণ ইয়াতে জন্ম ঠাই, ইয়াতে মোৰ ঘৰ, মই ইয়াতে বিয়া হৈছোঁ, কিন্তু মই এনেকা দেখা নাই। কোন এইটো যিখিনি হাতী মৰিলে তাৰ বাবে দোষী কোন? দোষীটো কোন আমি ভাবিছোঁ যে আজু পাৱাৰ কোম্পানীকেইটাই কিবা এটা দিছে, সেইটো কাৰণে আমি দুখী হৈছোঁ। কিন্তু তেখেতলোকক আমি তদন্ত কৰিব লাগিব। এই দোষীটো আমি যদি এই তদন্ত নকৰিলে আমি কোনো কৰিব নোৱাৰিম। যদিহে আমি এই দোষীটো তদন্ত নকৰে, আগলৈকেও 20টা নহয়, 40টা নহয়, 50টালৈকে মৰিব মানুহখিনি। নিশ্চিতভাৱে উচ্চ পৰ্যায়ৰ তদন্ত আছে। আন এগৰাকী স্থানীয় যুৱক আছে। বাকী তাৰ লগতে বাকী যিসকল পৰিৱেশ কৰ্মী আছে, পৰিৱেশ কৰ্মীসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ মতামত গ্ৰহণ কৰিম। প্ৰথমতে মই স্থানীয় ব্যক্তিসকলৰ ভাষ্য গ্ৰহণ কৰিম। হয়, আজি মানে ইয়াত সুখানজুৰি পাহাৰ আৰু বামুণীৰ পাহাৰটো বেছি দূৰ নাই। আজি 1 কিলো 2-3 কিলোমিটাৰৰ কথা আজি হাতী মৃত্যু হোৱাটো। কিন্তু আজি মঙলবাৰ ৰাতিয়ে হাতী যিখিনি মানে পাহাৰটোত আছিলে, সেইদিনাখন মানে মঙলবাৰ গধূলা আমি মানে ঘৰ খৰি আনিব গৈছিলোঁ। তেতিয়া হাতী জাকটো সুখানজুৰি পাহাৰত আছিলে। তো মঙলবাৰ ৰাতি মানে হাতীটো ইটোতে পাৰ হৈছিলে। তাৰপিছত ইটোতে পাৰ হৈ মানে চিঞৰ বাখৰ কৰিলে, এই চোৱাতে চিঞৰ বাখৰ কৰাৰ পিছত মানে হাতীটো হয়তো এই পাকা ৰাস্তাটো পাৰ হৈ সেইটো দি গুচি যাব পাৰে। তাৰপিছত মানে বুধবাৰে দিনত সেই বৰষুণটো দিছিলে। মঙলবাৰ ৰাতিটো বৰষুণ কোনো একো দিয়া নাই। বুধবাৰে বৰষুণ দিলে, বৰষুণ দিয়াৰ পিছততো ঢেৰেকণিটো ইমান জোৰকৈ দিয়া নাই। দিনত মানে 8টা-9টামান বজাত বৰষুণটো দিছিলে। তাৰপাছত মানে ৰাতিটোতো বৰষুণ দিয়াই নাই, বুধবাৰে বৰষুণ দিয়াই নাই, আৰু বৃহস্পতিবাৰেও বৰষুণ দিয়া নাই। তাৰপিছত বৃহস্পতিবাৰে 1-2টামান বজাতহে খবৰটো পাইছোঁ বোলে হাতী 4টা মৰি আছে। মানে আন এগৰাকী মানে কৈছিলে, আমি কামত গৈ থাকোঁতে বোলে। ক'ত কাম কৰে? মই কুঁৱাৰীত কাম কৰোঁ। কুঁৱাৰীটো ক'ত অৱস্থিত? কুঁৱাৰীটো আমাৰ এই সুখানজুৰি পাহাৰ। সেইটো বৈধ নে অবৈধ কুঁৱাৰী? বৈধ কুঁৱাৰীয়ে হয়। তাৰপাছত কৈ যাওকচোন, কি দেখিলে কুঁৱাৰীটোত? নহয়, আপুনি যেতিয়া কামলৈ গৈ আছিল তেতিয়া কি দেখিলে? মই দেখা পোৱা নাই, মানে আন এগৰাকী মানে কৈছিলে যে ৰাস্তাৰ পৰা আহি থাকোঁতে সন্মুখী লগ পালোঁ। তেতিয়া তেওঁ কৈছে যে হাতী বোলে 4টা মৰি আছে, হাতী 4টা মৰি আছে। ক'ত এইটো বোলে কৈছে তেওঁ কৈছে যে তপজুৰি পাহাৰত। তাত মই ক'লোঁ যে হাতীটোতো তেনেকুৱাটো মৰাটোতো অৱশ্যে শুনা নাই, এইটো কি ছিষ্টেমত মৰিলে।
মই সেইখিনিত মানে নগ'লোঁ আৰু তাৰপিছত এতিয়া ক'বলৈ গ'লেতো এই চ'লাৰ প্লাণ্টটো ইয়াত হাতী যিটো কৰিডৰ হাতীৰ যিটো কৰিডৰটো এই গেটটো বান্ধি দিয়াৰ কাৰণে হাতীটো এইটোত যাব নোৱাৰা হৈ গ'ল। যাব নোৱাৰাৰ কাৰণে এই মানে বেলেগ ফালে দি গৈ মানে এইটো মৃত্যু ঘটিবলগীয়া হৈছে। তাৰপাছত এই চ'লাৰ প্লাণ্টটো আজি পোৱাৰ চ'লাৰ প্লাণ্টটো গেটটো খুলি দিব লাগে। তাৰপিছত এই মাটিটো মই খেতি কৰোঁ, ইয়াত হাতী কৰিডৰ হয় নে নহয় আমি গম পাওঁ। আৰু আমি যিখিনি খাৰা হৈ আছোঁ সেইখিনি মই এই চাঙৰ খুঁটাকেইটা আছে ইয়াত মই পহৰা ঘৰ বনাওঁ। তাৰপিছত এই পহৰা ঘৰটো বনাওঁ, কেতিয়াবা কোনোবা ৰাতিত যদি লগৰা যদি নাহে তেতিয়া মই সেই কালভাৰ ভিতৰত সোমাই যাওঁ। হাতী আহি গ'লে কালভাৰ ভিতৰত সোমাই যাওঁ, তাতে মই মানে বাচি থাকোঁ। তাৰপিছত মই এই যিটো যে চ'লাৰ প্লাণ্ট দেখিছোঁ, এই ট্ৰেন্সফৰ্মাৰ নিচিনা যিটো দেখা পাইছোঁ, তাত আগতে আমি মানে আজি 6 বছৰ হৈছে সেই ঘটনাটো। তাত খেতি কৰি থাকোঁতে মোৰ লগৰ এজন আছে, সি মানে এতিয়া কোম্পানীত চিকিউৰিটি কৰি থাকে, মোৰ ককাই হয় চিকিউৰিটি। তাত মানে হাতী মোক মানে লৰুৱাইছিলে আৰু হাতী লৰুৱাইছে। তাৰপিছত মানে এই মুঠি খাই আছিলে, ধানৰ মুঠি খাই আছিলে হাতীটো, প্ৰায় 3টা নে 4টামান আছে হাতীটো মুঠি খাইছে। তেতিয়া মই গ'লোঁ, হাতীটো মানে কুঁৱলী বেছি পৰিছে, হাতীটোক মই ইমান এটা মানে চিনিব পৰা নাই যে কোনখিনি আছে। তো মই গ'লোঁ, গৈ পেলাই ওচৰা-ওচৰি হৈ গ'ল হাতীটো। তেতিয়া মোক লৰুৱাই অনাৰ পিছত হাতীৰ মানে পেটৰ তলত থাকি গ'লোঁ মই। তাৰপিছত মোক মানে গোটেই মানে বোকা চোকা সানি দিলে আৰু হাতীয়ে। আৰু মই মানে একদম হোচ নাইকিয়া হৈ গ'ল। এনেকুৱা মানে আলিটো অলপ ওখ আছিলে, সেই আলিটোত কিনাৰত মই শুই দিলোঁ। তাৰপিছত হাতী মানে পাৰ হৈ চিঞৰি গুচি গ'ল। সেই ঘটনাটোৰ ভিতৰতো আজি তেওঁলোকে মানে ইয়াত মানে খেতি মাটি নহয় বুলি কৈছে। এইটো কোনে কৈছে? এইটো বন বিভাগে কৈছে যে বিভাগৰ মতে ইয়াত যিখিনি কৃষিভূমি আছে ইয়াত কৃষিভূমি নহয় আৰু হাতীৰ কৰিডৰ নহয়। মই আন এজন ওচৰলৈ আহিছোঁ, তুমি কি ক'বা? আমি ইয়াত খেতি কৰি থাকোঁতে আমাৰ ইয়াত হাতী কৰিডৰ হয় বুলি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক ন'টিচ দিছোঁ যে আমাক টৰ্চ লাইট লাগে আৰু বম চম দিয়ক, সহযোগিতা দিয়ক। এওঁলোকে ন'টিচ দিয়াৰ পিছত কৈছে যে হয় আমি এইটোক ন'টিচটো দিম, তোমালোকৰ ফোন নম্বৰটো দি থৈ যাত, তোমালোকৰ ফোন নম্বৰটো দি পেলাই আমি যদি আহিলেতো ফোন কৰি পেলাই তোমালোকক মাতিম কৈছে। আজি পৰ্যন্তলৈকে ফোন কৰা নাই। আমিতো বাৰম্বাৰ গৈছোঁ, এওঁলোকে কৈছে ইয়াত নহয় বামুণী যাওক, বামুণী নহয় হাতীখুলি যাওক, হাতীখুলি নহয় কঠীয়াতলি যাওক। চাইকেল মাৰি কষ্ট কৰি আমি গৈছোঁ যে আমি নিজৰ ধানৰ ৰক্ষা কৰিবৰ কাৰণে। কিন্তু আজি চাইছোঁ যে হাতী কৰিডৰ নহয় বুলি আমি অসমবাসীক আমি জনাইছোঁ, সংবাদ মাধ্যমৰ পৰা আমি নিউজৰ পৰা, যে নৱেম্বৰ মাহতে আমি দিনতে এইটো দি হাতী এটা গৈছে। আপোনালোকে দেখিছে, গোটেই অসমবাসী মানুহে এইটো দিও গৈছে। আৰু ইয়াত প্ৰতিবাদস্থলীত হৈ থকা অৱস্থাতো সেইফালৰ পৰাও হাতী আহিছে, বামুণী পাহাৰ দিও। গতিকে আপোনালোকক এইটো আমি সদায় কওঁ যে ইয়াত হাতী কৰিডৰ হয়, কিন্তু এওঁলোকে বন বিভাগে ইয়াত হাতী কৰিডৰ নহয় বুলি কয়। মানুহ এজন ইয়াত মৰিছে, এইটো স্পষ্টভাৱে এইটো 2018 চনত অমীৰ মুৰ্মুৰ নামত চৰকাৰে কিন্তু 4 লাখ টকা দিছে, কিন্তু গৃহস্থ এতিয়া 1 লাখ টকা পাইছে। বাকী 3 লাখ বন বিভাগে কি কৰিছে সেইটো আমি এতিয়ালৈকে আমি জনা নাই। গতিকে আমি সেইকেইটা কথা ক'ব গ'লেতো বন বিভাগৰো দুখ। আমি মাতিলে কিন্তু আহিব লাগে, যে ইয়াত হাতী যদি ইমান হয় তেন্তে আহিব লাগে, কিন্তু নাহে। আজি এওঁলোকে চাচোন, ইয়াত বোলে হাতী 18টা মৰি যোৱাৰ পিছত বিজুলী মাৰিছে, ক'ত কি মাৰিছে। আজি এওঁলোকৰ যদি আজু পাৱাৰ কোম্পানীক যদি এই বন বিভাগে যদি ন'টিচ NOC-টো নিদিলেহেঁতেন, আজি এই কোম্পানী নবহিলেহেঁতেন, আজি ইমান হাতীটো নমৰিলে হয়। সেইকাৰণে আমাৰ এই যুগ ধৰি খাই থকা মাটি ইয়াত বহুত আমাৰ ইয়াত কিবা ৰাইজক আমাৰ আৰক্ষী প্ৰশাসনক লৈ মানে আমাৰ ইয়াত উচ্ছেদ কৰিছে আৰু আমাক জেলতো কেইবাবাৰ সোমাইছে আমাক। আপুনি জেলত গৈছিল নেকি? মই জেলত গৈছোঁ। মোক আৰু 2বাৰমান জেলত নিছে, এবাৰ থানাত নিছে। আমাৰ আৰু কৈছে তোমালোকৰ ইয়াত মাটিৰ অধিকাৰ নাই, তোমালোকে খালি টকা পইচা লৈ লওক। খালি এনেকুৱা। অপৰাধটো কি? অপৰাধটো এওঁলোকৰ আৰক্ষী প্ৰশাসনৰ আছে ইয়াত। নাই, তোমাক যে জেললৈ নিলে তাৰ অপৰাধটো কি? মোৰ জেললৈ নিয়া মানে কি, মানে মাটিটো এৰি নিদিয়াৰ কাৰণে হৈছে। মাটি যদি এৰি দিলে মই ল'ৰা ছোৱালীক কি কৰি খুৱাব? মই সেইটো কাৰণে মই কৈছোঁ মাটিটো এৰি দিয়া নহ'ব। কৈছোঁ তুমি বোলে বেলেগত মাটি লৈ লোৱা। কৈছে মাটিটো পাবলৈ এনেকুৱা জেগা নাই নহয়, বোলে টকা পইচা লৈ লোৱা, বোলে ইয়াত মাটিটো লৈ তোমাৰ এৰি দিয়ক কৈছে। মই মাটি এৰি দিব নোৱাৰোঁ বুলি মই আগতে কৈছোঁ। আৰু এই হাতী কৰিডৰ ৰাস্তা যদি এই কোম্পানী যদি বহি নগ'লেহেঁতেন, আজি 18টা হাতী নমৰিলে হয়। আমি এই মিকি বামুণী গাঁৱৰ ৰাইজৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰিছোঁ। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি ইয়াৰ পৰা আপোনালোক DA নিউজ সমূহক দেখুৱাম। কিহৰ কাৰণে আচলতে 18টাকৈ বন্যহস্তীৰ সিদিনা মৃত্যু হ'ব লগা হ'ল। সকলো এটাই অভিযোগ যে যি এজিঅ'ৰ পাৱাৰ কোম্পানী, চ'লাৰ পাৱাৰ কোম্পানী, এজিঅ'ৰ চ'লাৰ পাৱাৰ কোম্পানী অৱস্থিত হৈছে এইটো বিশেষ স্থানত, যিটো স্থানত এলিফেণ্ট কৰিডৰ শুকানজুৰি পাহাৰৰ পৰা বামুণী পাহাৰলৈ চৰিবলৈ যায়। আৰু সেই যিটো চৰিবলৈ যোৱা যিটো মূল পথ, সেই পথছোৱাত পাৱাৰ প্ৰজেক্টে বন্ধ কৰি দিছে, যাৰ ফলত বিভিন্ন স্থানদি ঘূৰি গৈ পেলাই তপতজুৰি পাহাৰত উপস্থিত হয়। আৰু যিটো স্থানত তেওঁলোকে চৰিবলৈ গৈছিল, হাতীসমূহ চৰিবলৈ গৈছিল, সেইটো স্থানত অতি মৰ্মান্তিকভাৱে মৃত্যুকে কলি লগাব লগা হৈছিল।
অধ্যাপক কুলেন দাস আছে, মই তেওঁৰ ওচৰলৈ যাম। কি ক'ব সমগ্ৰ ঘটনাটো? বনমন্ত্ৰী শুক্লবৈদ্যই কৈছে যিসমূহ হাতী মৰিল সেই হাতীখিনিৰ স্মৃতিত এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব, পাৰিলে এটা মন্দিৰ নিৰ্মাণ কৰিব আৰু সমগ্ৰ এলেকাটো পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে নিৰ্মাণ কৰাৰ তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। কিমান যুক্তিযুক্ততা আছে? প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক ইয়ালৈ অহাৰ কাৰণে। আপোনালোকে ইয়াৰ স্থানীয় ৰাইজৰ লগত যি ধৰণে কথা পাতিব বিচাৰিছে সেইটো ক্ষেত্ৰত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি ইয়াত যিহেতু দেখিছোঁ, মই ব্যক্তিগতভাৱে আগতেও এই ঠাইলৈ আহিছোঁ, কিন্তু আজি আমি আহি যিটো দেখিছোঁ যে হাতী 18টা হাতী যি মৰিলে, সেই 18টা হাতী মৰাৰ ক্ষেত্ৰত আমি যথেষ্ট দুখ পাইছোঁ ব্যক্তিগতভাৱে। আমি সাংগঠনিকভাৱে আমি কৈছোঁ যে এইটো এটা অত্যন্ত ব্যথিত কৰা ঘটনা। 18টা হাতী একেলগে মৰিব নালাগিছিল। বন বিভাগৰ ফালৰ পৰা ইতিমধ্যে কোৱা হৈছে যে এইটো এটা বজ্ৰপাত পৰি পেলাই এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে। সেইটো কথা আমি নুই কৰিব নোৱাৰোঁ। যেতিয়ালৈকে আমাৰ হাতত পষ্টমৰ্টেম ৰিপৰ্টটো আহি নপৰে আমি তাৎক্ষণিকভাৱে একো ক'ব নোৱাৰোঁ যে কি কাৰণে এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছে। কিন্তু বজ্ৰপাত পৰি পেলাই জীৱ জন্তু নিধন হোৱা ঘটনা এইটোৱে প্ৰথম নহয়, আগতেও এই ধৰণৰ ঘটনা হৈছে। আমি বহু বেছি দূৰলৈ নগ'লেও আমি যদি চাওঁ মানসতে আজি কিছু বছৰ আগতে বজ্ৰপাত পৰি পেলাই 2টা হাতী নিধন হৈছিলে, আৰু গৰুমাৰা ৰিজাৰ্ভত, ৱেষ্ট বেংগলৰ গৰুমাৰা ৰিজাৰ্ভত 2টা গড় মৰিছিলে। এই ধৰণৰ ঘটনা অপ্ৰত্যাশিত ঘটনা নহয়, কিন্তু 18টা হাতী একেলগে মৰি যোৱা কথাটো কোনো ৰাইজে সহজভাৱে ল'ব পৰা নাই। আৰু আমি যিটো দেখিছোঁ যে এই গোটেই ঠাইখিনি শুকানজুৰি আৰু তপতজুৰি পাহাৰৰ মাজৰ যিটো দূৰত্ব, এইটো এৰিয়েল ডিষ্টেঞ্চ চাগে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হ'ব, আৰু খোজকাঢ়ি গ'লে হয়তো এইটো খুব বেছি 3 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব। তাৰ মাজতে এই যিটো আমাৰ স্থানীয় ৰাইজসকলে যিটো কথা কৈছে পাৱাৰ কোম্পানীটো আছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে সেইদিনা মন্ত্ৰী মহোদয়ে যিটো কথা তেখেতে প্ৰস্তাৱ কৰিলে যে ইয়াত আমি এটা স্মৃতিসৌধ বনাম, সেইটো কোনো কাৰণতে আচলতে গ্ৰহণযোগ্য কথা নহয়। আৰু সেই ধৰণৰ ব্যৱস্থা এটা যদি কৰা হয়, স্মৃতিসৌধ নিৰ্মাণ যদি কৰা হয়, তেতিয়াহ'লে ইয়াৰ যিখিনি অৱশিষ্ট জৈৱ বৈচিত্ৰ্য আছে সেইখিনিও ধ্বংসপ্ৰাপ্ত হ'ব। তাতকৈ আমি এইটো কথা ক'ব বিচাৰিছোঁ, এই ক্ষেত্ৰত আমি 2টা কথা ক'ব বিচাৰিছোঁ। এটা হ'ল যে এই গোটেই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। তদন্তকাৰী দল ইতিমধ্যে গঠন কৰা হৈছে, আমি গম পাইছোঁ। তেখেতসকলে আহি পেলাই অকল হাতীকেইটা কি কাৰণে মৰিছে সেইটো কথাই তদন্ত নকৰি পেলাই ইয়াৰ আনুষংগিক দিশ যিবোৰ আছে সেই কথাবোৰ চালি জাৰি চাব লাগে, আৰু ইয়াৰ এটা ফৰেঞ্চিক পৰীক্ষা হ'ব লাগে। ইতিমধ্যে যিখিনি হাতীৰ অংগ প্ৰত্যংগ সংগ্ৰহ কৰিছে তেখেতসকলে, অসমৰ বাহিৰৰ, আমি বিচাৰিছোঁ অসমৰ বাহিৰৰ এটা ফৰেঞ্চিক লেবৰেটৰীত তাৰ পৰীক্ষা কৰা হওক, তাৰ আচলতে কি কাৰণে মৃত্যু হৈছিলে সেইটো সম্পূৰ্ণ তদন্ত কৰা হওক। দ্বিতীয় কথাটো হৈছে যে ইয়াত সামগ্ৰিকভাৱে আমি যদি দেখা পাওঁ, এই গোটেই অঞ্চলটো যদিও ভালেমান হাতী ইয়াত আছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে বা এইফালে অহা যোৱা কৰে বুলি দাবী কৰিছে, আমি দেখিছোঁ ইয়াত কিন্তু গছ গছনি পাহাৰকেইটাও খুব টকলা পাহাৰ। গতিকে এই টকলা পাহাৰকেইটা টকলা হোৱা 1 বছৰ 2 বছৰতে নিশ্চয় হোৱা নাই, যোৱা 2-2.5 দশক জুৰি পেলাই হয়তো ইয়াত বন ধ্বংসযজ্ঞ চলি আছে। গতিকে সেই কথাটো আমি সামগ্ৰিকভাৱে চাব লাগিব। গতিকে আমাৰ বনমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতে যিটো স্মৃতিসৌধৰ কথা চিন্তা কৰিছে সেইটো নকৰি পেলাই এই ঠাইত কি ধৰণে এটা মেচিভ হাৰত এটা বৃক্ষৰোপণ কৰি পেলাই হাতীৰ আৱাসভূমি তৈয়াৰ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু ইয়াৰ স্থানীয় ৰাইজে যিটো অভিযোগ কৰিছে এই পাৱাৰ কোম্পানীটোক লৈ পেলাই, এই কোম্পানীটোৰ বিষয়ে যোৱা ভালেমান দিন ধৰি চিন্তা চৰ্চা চলি আহিছে, প্ৰতিবাদ হৈছে, আমি বাতৰি কাগজত আমি দেখিছোঁ। কিন্তু এটা কথা ক'ব আমি বিচাৰিছোঁ যে এই পাৱাৰ কোম্পানীটো হোৱাৰ কাৰণে ইয়াৰ স্থানীয় ৰাইজৰ যিটো আৰ্থসামাজিক অৱস্থা বা পৰিৱেশিক যিটো সমস্যা, সেই সমস্যাৰ ওপৰত কিন্তু এটা দীৰ্ঘম্যাদী প্ৰভাৱ ইয়াৰ পৰিব, দীৰ্ঘম্যাদী প্ৰভাৱ আছে। গতিকে সামগ্ৰিকভাৱে যিখন তদন্ত কমিটি গঠন কৰা হৈছে সেই তদন্ত কমিটিখনে অকল হাতীকেইটা কি কাৰণে মৰিছে সেই কথাটোকেই তেওঁলোকে বিচাৰ নকৰি সামগ্ৰিকভাৱে আৰু কি ধৰণৰ কথা ইয়াৰ লগত জড়িত হৈ থাকিব পাৰে সেই কথাবিলাকো কিন্তু তেখেতসকলে বিশ্লেষণ কৰি চোৱাটো দৰকাৰ। আৰু এই যিটো স্মৃতিসৌধৰ কথা কৈছে, আমি সেই কথাটো কোনো কাৰণতে আমি নিবিচাৰোঁ। স্মৃতিসৌধ কোনো কাৰণতে হ'ব নালাগে, বৰঞ্চ এই গোটেই অঞ্চলটো হাতীৰ বাসোপযোগী কৰি কি ধৰণে তুলিব পৰা যায় সেই সম্পৰ্কে বন বিভাগে চিন্তা চৰ্চা কৰা উচিত। মই তেখেতলৈ সেইটোৱে এপিল কৰিম। নিশ্চিতভাৱে স্মৃতিসৌধ বা মঠ মন্দিৰ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে যদি হাতীৰ বিচৰণৰ কাৰণে উপযুক্ত গছ, হাতীৰ খাদ্যৰ কাৰণে উপযুক্ত গছ ৰোপণ কৰে, তেতিয়াহ'লে নিশ্চয় যিটো উদ্দেশ্যে চৰকাৰে বা বিভাগটোৱে স্মৃতিসৌধ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাতকৈ ভাল এটা কাম হ'ব বুলি আমি সকলোৱে আশা কৰোঁ। আপুনি কি ক'ব? চাওক, এছিয় হাতী আচলতে ভাৰতীয় যি এছিয় হাতী, এই হাতীক আচলতে বিপদাপন্ন প্ৰাণীৰ তালিকাত ৰখা হৈছে। তো আমাৰ এই হাতী শ্ৰেণীটোক যদি আমি জীয়াই ৰাখিবলৈ হয় পৃথিৱীত, মানুহৰ সৈতে এটা সহাৱস্থানটো অতি গুৰুত্বপূৰ্ণ কথা, যিটো চেণ্ট্ৰেল গভমেণ্টৰ পৰা ধৰি অসম গভমেণ্টৰ পৰা ধৰি পৃথিৱীবাসীয়ে কথাটো কৈ আছে, হাতী মানুহৰ সহাৱস্থান। কিন্তু মই ইয়াত দেখিছোঁ, ইয়াত বিভিন্ন মানুহক যিখিনি মানুহক লগ পাইছোঁ তেওঁলোকে কৈছে যে যুগ যুগ ধৰি আমি ইয়াত বাস কৰি আছোঁ
অথচ ইয়াত হাতীৰ লগত আমাৰ কোনো প্ৰত্যক্ষ সংঘাত নাছিলে, হাতীৰ মৃত্যু হ'ব লগা হোৱা নাছিলে। কিন্তু তেওঁলোকে কৈছে যে যেতিয়াৰ পৰা ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ উদ্যোগবিলাক যেতিয়া প্ৰতিষ্ঠা হ'ল, শিলৰ কুঁৱেৰীবিলাক যথেষ্ট শিলৰ কুঁৱেৰী হ'ল। আপোনাৰ আনকি তেওঁলোকে আঙুলিয়াই টোৱাইছে যে এই হস্তি কৰিডৰ যিটো হস্তি কৰিডৰ বুলি ক'লে বা হস্তিৰ যিটো দণ্ডি বুলি ক'লে আচলতে এটা সৰু ৰাস্তা নুবুজায়, এটা বিশাল এলেকা, আচলতে এটা বিশাল এলেকা বিচৰণ ভূমিটোৱে আচলতে হস্তিৰ কৰিডৰ হয়। এই বিচৰণ ভূমিত আপোনাৰ দেখা গ'ল যে যিটো প্ৰজেক্টৰ যিটো মানে দেখা গৈছে এজিঅ'ৰ প্ৰজেক্ট, এইটোৱে এটা ভয়ংকৰ আজি মোৰ মনলৈ এটা আশংকা জগাই আনিছে যে পুনৰ এই অঞ্চলৰ মানুহৰ লগত হাতী আৰু মানুহৰ সংঘাতটো বাঢ়ি যাব নেকি। গতিকে এই বিষয়টো আজি যেতিয়া বনমন্ত্ৰী মহোদয়ে যেতিয়া ক'লে স্মৃতিসৌধ কৰাৰ পৰিৱৰ্তে মই ভাবোঁ যে হাতী মানুহৰ ইয়াত সংঘাত যাতে নহয়, হাতীৰ সমস্ত কৰিডৰবিলাক যাতে মুকলি কৰি দিয়া হয়, হস্তিৰ কৰিডৰত কোনো পধ্যে উদ্যোগ যাতে প্ৰতিষ্ঠা কৰিব দিব যাতে নিদিয়ে, এই কথাখিনি যদি গুৰুত্ব সহকাৰে নলয়, তেন্তে আজি মই আপোনালোকৰ চেনেলটোক এইটো কাৰণে ধন্যবাদ দিছোঁ যে আপোনালোকে হস্তি মানুহৰ সংঘাত বিষয়টো, হস্তি মৃত্যু বিষয়টো আপোনালোকে খুব ছিৰিয়াছলি গভীৰভাৱে আপোনালোকে লৈ পেলাই মানুহৰ মাজলৈ আহিছে। মই সেইকাৰণে বনমন্ত্ৰীৰ লগতে মই কেন্দ্ৰীয় বনমন্ত্ৰীৰ লগতে মই বিশ্বৰ যিমানবিলাক হস্তিৰ প্ৰেমী মানুহ আছে, মই তেওঁলোকক এই অঞ্চললৈ আহি এটা কথাই ক'ব বিচাৰিছোঁ যে হস্তি মানুহৰ সংঘাত আমি এই অঞ্চলত নিবিচাৰোঁ। আমি বিচাৰোঁ হস্তিৰ কৰিডৰবোৰ সম্পূৰ্ণ মুকলি হওক, আৰু দৰকাৰ পৰিলে যিটো এজিঅ'ৰ প্ৰজেক্ট আছে, এই এজিঅ'ৰ প্ৰজেক্ট ইয়াৰ পৰা উঠাই পেলাব লাগিব। ধন্যবাদ জনাইছোঁ। আছিল বুবুল শৰ্মা, পান্থতৰুৰ এটা পৰিৱেশ সংগঠন আৰু পান্থতৰুৰ হৈ পেলাই পৰিৱেশৰ সপক্ষে দীৰ্ঘদিনী মাত মাতি আহিছে মুন চমুৱা আছে অৰণ্য সংৰক্ষণ সমিতিৰ। আপুনি কি ক'ব, ইয়াতে অৰণ্য ৰোপণ বেছি গ্ৰহণযোগ্য নে ইয়াতে স্মৃতিসৌধ বেছি গ্ৰহণযোগ্য? মই স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে স্মৃতিসৌধ নিৰ্মাণ হওক বা নহওক সেইটো ক'বলগীয়া নাই, কিন্তু যিটো পাহাৰত হাতীখিনিৰ মৃত্যু হৈছে সেই পাহাৰটোকে ধৰি তাৰ সংলগ্ন যিখিনি ফৰেষ্টলেণ্ড আছে বা যিখিনিত আমি গছপুলি ৰোপণ কৰিব পৰা অৱস্থাত আছোঁ, সেই গোটেই জেগাখিনিত যাতে বৃক্ষৰোপণৰ জৰিয়তে আৰু হাতীৰ বিশেষকৈ খাদ্যৰ যিবিলাক উপযোগী তেনেকুৱা গছ ৰোপণৰ জৰিয়তে এই এটা হাতীৰ আৱাসস্থলীলৈ পৰিৱৰ্তন কৰক। স্মৃতিসৌধ যদি নিৰ্মাণ কৰিবলগীয়া হয়, যদি কিবা কাৰণে চৰকাৰে ভাবিছে, তেতিয়াহ'লে আৱাসিক এলেকাত কৰক, আমাৰ ক'বলগীয়া নাই। বামুণী চাৰিআলি আছে, চাৰিআলিত এটা স্মৃতিসৌধ হওক, এই হাতীখিনিৰ স্মৃতিত হওক, মোৰ ক'বলগীয়া নাই। কিন্তু এই পাহাৰ অঞ্চলটো আৰু যিটো আপোনালোকে এতিয়া দেখা পাইছে যে শুকানজুৰি আৰু বামুণী পাহাৰৰ মাজৰ যিখিনি অঞ্চল, এই অঞ্চলখিনি যদি মুকলিকৈ নাৰাখে, যদি এটাৰ পিছত এটাকৈ ইণ্ডাষ্ট্ৰী বহি যায়, আজি এজিঅ'ৰ কোম্পানীয়ে পাৱাৰ প্লেণ্ট বহাইছে, কালিলৈ আন এটা কোম্পানী ইয়াত বহুৱাব, কাৰণ ইয়াতে মাটিৰ দামটো কম, খুব সহজতে মাটি কিনি ল'ব পাৰে। গতিকে এই প্ৰক্ৰিয়াটোক যদি বাধা দিয়া নহয় চৰকাৰীভাৱে, তেতিয়াহ'লে নিশ্চিত এটা কথা যে ইয়াতে বিভিন্ন প্ৰজেক্ট সৃষ্টি হ'ব আৰু হাতী মানুহৰ সংঘাত বাঢ়িব, হাতীৰ আৱাসস্থলী নাইকিয়া হ'ব আৰু হাতীসমূহ এসময়ত নিৰ্মূল হৈ যাব। গতিকে মই ভাবোঁ চৰকাৰৰ মূল দায়িত্ব হৈছে হাতীৰ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু এই পাহাৰসমূহত যিহেতু এতিয়া গছ গছনি একেবাৰে নাই, সেইখিনি ৰোৱাৰ ব্যৱস্থা কৰা। আৰু মই স্থানীয় ৰাইজকো এটা আহ্বান জনাম, তেখেতসকলে সেইখিনি সংৰক্ষণৰ গুৰু দায়িত্ব বহন কৰিব লাগিব। যদি স্থানীয় ৰাইজে সেই দায়িত্বখিনি পালন নকৰে, তেতিয়াহ'লে কিন্তু লাহে লাহে হাতীৰ আৱাসস্থলী লগতে আপোনালোকৰ কৃষিভূমি লাহে লাহে নাইকিয়া হৈ গৈ থাকিব। আৰু এই মানুহখিনিয়ে এতিয়া যিটো কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই জীৱন নিৰ্বাহ কৰি আছে, সেই জীৱন নিৰ্বাহ কৰাৰ প্ৰক্ৰিয়াটো তেখেতসকলে এদিন হেৰুৱাই পেলাব। মই পুনৰবাৰ এইটো পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ঋতুমণি আছে, সন্মুখত শুকানজুৰি পাহাৰ, যিটো স্থানতেই হাতীসমূহ আৱাসস্থলী, ইয়াতে বসবাস কৰে হাতীসমূহে। আৰু এইটো পাহাৰৰ পৰাই যিটো পাহাৰত সেই মৰ্মান্তিক ঘটনা সংঘটিত হ'ল, বামুণী পাহাৰত চৰিবলৈ গৈ শুকাব ঘটনা সংঘটিত হ'ল। মৃত্যু কাকলি ল'ব লগা হ'ল 18টাকৈ বন্যহস্তীয়ে, য'ত 4টাকৈ পোৱালি হাতী, 2টাকৈ দঁতাল হাতী আৰু 4জনী মাখুন্দী হাতী আছিল। তাৰ মাজত এটা মৰ্মান্তিক ঘটনা, সকলোৱে কল্পনা কৰিব নোৱাৰা ঘটনা, অকল্পনীয় ঘটনা সংঘটিত হৈ গ'ল। ইতিহাসত হয়তো অসমত বা সমগ্ৰ দেশত প্ৰথমবাৰৰ বাবে এই নজিৰবিহীন ঘটনা সংঘটিত হ'ল। সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে কিহৰ বাবে সংঘটিত হ'ল। অভিযোগ উত্থাপন কৰিছে এজিঅ' পাৱাৰ কোম্পানী, অভিযোগ উত্থাপন কৰিছে বিভিন্ন ইয়াতে ব্যৱসায়িক সংগঠনৰ প্ৰতি অভিযোগ উত্থাপন কৰিছে। জাতীয় পৰিষদৰ এজন সদস্য আছে প্ৰাগজ্যোতিষ বনিয়া ওচৰলৈ যাম, যিটো অভিযোগ উত্থাপন কৰি আছে, বিভিন্নজনে অভিযোগ উত্থাপন কৰি আছে। এজিঅ' পাৱাৰ কোম্পানীৰ ওপৰত অভিযোগ উত্থাপন কৰিছে, যিটো অবৈধভাৱে এলিফেণ্ট কৰিডৰত তেওঁলোকে অৱস্থান কৰি পেলাই হাতীসমূহ অহা যোৱাত বাধা প্ৰদান কৰিলে, যাৰ ফলশ্ৰুতিত 18টাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যু কাকলি ল'লে। নিশ্চয়কৈ যিটো ঘটনা ঘটিল সি বিশ্বতে বিৰল। আৰু ইয়াত এজিঅ'ৰ পাৱাৰ কোম্পানীৰ কথাটো এইকাৰণে আহিলে, ইয়াৰ যিটো ইক'ছিষ্টেম
মধ্য অসমৰ বিশেষকৈ মধ্য অসমৰ যদি আমি চাওঁ গোলাঘাট কলিয়াবৰ নগাঁও মৰিগাঁওকে আদি কৰি প্ৰমুখ কৰি এই পাহাৰকেইটাৰ কিন্তু ইয়াৰ যি ভূমিকা ইক'লজি মেইনটেইন কৰাত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছিলে আমি দেখিবলৈ পাইছোঁ যে বুঢ়া পাহাৰৰ লগত সংলগ্ন তপতজুৰি এই পাহাৰকেইটাত 150-200 হাতীৰ যি সঘনাই আহযাহ ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ধান অন্যান্য ফল মূলকে খাই হাতীসমূহে মানুহ আৰু হাতীৰ যিটো সহাৱস্থানী চলি আহিছিলে কিন্তু এই জিঅ'ৰ পাৱাৰ কোম্পানীটো আজি তেওঁলোকে কাম কৰাত 4 মাহমানহে হৈছে কিন্তু 2 বছৰৰ আগতে তেখেতসকল আহি পেলাই ইয়াতেই মানে প্ৰজেক্টটো স্থাপন কৰিবৰ কাৰণে তেখেতসকলে গাৰ বলেৰে জোৰ জবৰদস্তি কৰি আছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া স্থানীয় লোকসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল তেওঁলোকে সম্পূৰ্ণৰূপে গাৰ বলেৰে পুনৰ ৰাতি দিন একাকাৰ কৰি তেখেতসকলে বনোৱাত একাত্মতাবোধ কৰিছে কিন্তু আমি এটা কথা ক'ব লাগিব যে ইণ্ডিয়ান যিটো এনভাইৰমেণ্টেল ছাপৰ্ট গোট আছিলে তাৰ লিঅ' চালদানহা বুলি এজন বেংগালুৰুৰ পৰা পৰিৱেশবিদ আহিছিলে তাৰপিছত ভাৰ্গৱী এছ ৰাও বুলি এগৰাকী পৰিৱেশবিদ আহিছিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নতুন বজাৰ কাৰ্যালয়ত তেখেতসকলে এখন প্ৰেছ মিট দিছিলে প্ৰফুল্ল সামন্তৰা তেখেতে গ্ৰীণ নোবেল প্ৰাপ্ত সকলো ভাৰতবাসীয়ে জানে তেখেতসকলো আহিছিলে তেখেতৰ নেতৃত্বত IIT বসুন্ধৰা জয়ৰত ডাঙৰীয়ানী আহিছিলে তেখেতসকলে ইয়াৰ গোটেই ইক'চিষ্টেমটো অধ্যয়ন কৰিছিলে যোৱাৰ পৰত কিন্তু মোৰ আজিও কাণৰ পটত বাজি থাকে তেওঁলোকে কৈ গৈছিলে যে বনিয়া যিকোনো সময়ত কিন্তু ইয়াত এটা ডাঙৰ ঘটনা ঘটিবলৈ পালে আজি 1.5 মাহ নৌহওঁতেই সংবাদমেলখন নৌহওঁতেই আজি যিটো ঘটনা সিদিনা ইয়াতে ঘটি গ'ল প্ৰকৃততে পুনৰবাৰ এই কথাটো যে প্ৰতিপন্ন কৰিলে যে এই জিঅ'ৰ পাৱাৰ কোম্পানীটোৱে ইয়াৰ ইক'লজি অধ্যয়ন নকৰাকৈ তেওঁলোকে ঘপককৈ অৰ্থৰ লাভৰ আশাত এই গোটেই পৰিৱেশ তন্ত্ৰটো যে বিপদৰ সন্মুখীন কৰিছে সেইকাৰণে কিন্তু এজিঅ'ৰ পাৱাৰ কোম্পানীয়ে ইয়াৰ দায়িত্ব ল'ব লাগিব আৰু এই এজিঅ'ৰ পাৱাৰ কোম্পানীটোক পৃষ্ঠপোষকতা কোনে কৰিছে সেই কথাবিলাক পোহৰলৈ আহিব লাগিব এই অঞ্চলত যিসমূহ অবৈধ কোৱেৰী গঠন হৈছে আপুনি ইয়াৰ তপতজুৰি কাষৰে যিটো কন্দলি পাহাৰ তালৈ গ'লে আপোনালোকে দেখিব কিদৰে সেই পাহাৰটোক খান্দি শিল বালি তাৰ খনিজ সম্পদসমূহ লুণ্ঠন কৰি লৈ যোৱা হ'ল আমি সেইবিলাক RTI কৰোঁতে কৈছিলে যে ইয়াত বন বিভাগে নিবিদা দিছে কিন্তু নিবিদা দিছে সেই পাহাৰসমূহৰ এটা অংশ কাটিবলৈ কিন্তু সম্পূৰ্ণৰূপে পাহাৰটোক কাটি তাত মাছ পুহিব পৰা ডাঙৰ ডাঙৰ গাঁত খণ্ডন কৰিলে এইবিলাক আমি নিজে সৰজমিন তদন্ত কৰি সেই ভিডিঅ' আমি ফেচবুকৰ জৰিয়তে ৰিলিজ কৰিছিলোঁ বন বিভাগক দেখাইছিলোঁ কিন্তু তেওঁলোকে গাঁতসাৰ নল'লে কথাবিলাক তেখেতসকলে গুৰুত্ব নিদিলে ফলশ্ৰুতিত হাতীকেইটা ঢুকালে হাতীকেইটা যে ঢুকাল তাৰ কাৰণে কিন্তু সম্পূৰ্ণ দায়িত্ব আমি মানৱ সমাজে ল'ব লাগিব প্ৰতিজন মানুহে ল'ব লাগিব কাৰণ এই টকলা পাহাৰসমূহ পূৰ্বৰ বক্তাই কোৱাৰ দৰে এদিনতে হোৱা নাই সেইসমূহৰ যি বনধ্বংস যজ্ঞ চলি আছে সেইবোৰ সমান্তৰালভাৱে দশক জুৰি চলি আছে সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গোটেই যিটো আমাৰ কৰিডৰ হাতীৰ যিটো আৱাসভূমি এই মধ্য অসমৰ ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ গৱেষণা হ'ব লাগে আৰু ইয়াৰ যিমানবোৰ এই পাহাৰকেইটাত প্ৰাণী সম্পদ বনজ সম্পদ আছে তাৰ ওপৰত গৱেষণা হ'ব লাগে দাঁতিকাষৰীয়া অঞ্চলসমূহ মানুহৰ আৰ্থ সামাজিক সাংস্কৃতিক সকলো দিশত গৱেষণা হ'ব লাগে নহ'লে আমি আমাৰ নিজৰ মানুহখিনিকতো হেৰুৱামেই লগে লগে আমাৰ বন্যপ্ৰাণীসমূহ হেৰুৱাম শেষত গোটেই মানৱ সমাজেই এই স্থানৰ পৰা কিন্তু নিশেষ হৈ যাব এটা এটা বহুত গভীৰ আৰু গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘম্যাদী কথা ইয়াৰ কাৰণে কিন্তু বন বিভাগ আছে গুৰুত্বপূৰ্ণ বিভাগবিলাক আছে আমাৰ কিছুমান সংস্থা আছে NGO আছে তেখেতসকলো পৰিৱেশ কৰ্মী আছে সকলো কিন্তু আগবাঢ়ি আহি এই 18টা হাতীৰ মৃত্যু হোৱাৰ ঘটনাটো এটা শেষ ঘটনা হওক আৰু ইয়াৰ পৰা এটা মানৱ সমাজে এটা শিক্ষা লওক সেইটোৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰসংগলৈ আহিছোঁ যিটো সময়তে এজিঅ'ৰ পাৱাৰ কোম্পানীত স্থাপন কৰা হৈছিল এখন প্ৰতিবেদন দাখিল কৰা হৈছিল কৃষিভূমিখনিক লৈ পেলাই কৃষিভূমি হয় নে নহয় এই সমগ্ৰ প্ৰতিবেদন ভুৱা প্ৰতিবেদন বুলি ইতিমধ্যে বিভিন্নজনে মতখন কৰি আহিছে নিশ্চয়কৈ আমিও এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তথ্য গোটাই পেলাই আমি ক'ব পাৰোঁ যে আমি বন বিভাগকো সেই সময়ত জনাইছিলোঁ যে এইবিলাক কৃষিভূমি ইয়াত মানুহে দশক জুৰি কৃষি কৰি আছে আৰু সেই কৃষিক খাবলৈকে হাতী আহে সেই সময়ত মানুহবিলাকো ইমান আমাৰ সহল মনা মানুহ যে তেখেতসকলে ধান কাটাৰ পিছত এটা অংশ থৈ যায় মই নিজেও এজন খেতিয়ক আমি থৈ দিওঁ ইয়াৰ এই আপুনি আচৰিত হ'ব জানিলে এই পাহাৰৰ হাতী গৈ উৰিয়া গাঁও বাইপাছ প্ৰায় ইয়াৰ পৰা 17-18 কিলোমিটাৰ দূৰত তাৰ ওচৰৰ ধাননি পথাৰত গৈ আমি খেতি কৰোঁ তাৰ ধান খাই আমি থৈ দিওঁ ধান যে এইখিনি ধান হাতী বাবুৱে আহি খাবহি তেনেকুৱা এক পৰিৱেশত প্ৰকৃততে বন বিভাগে কিদৰে এই আচলতে হস্তি কৰিডৰ হস্তি দণ্ডি যিবিলাক কথা আমি কৈ আহোঁ আচলতে তাৰ উপৰিও এটা আছে হাতীৰ বিচৰণভূমি এই হাতীৰ বিচৰণভূমিসমূহ কিদৰে তাত খেতি বাতি কৰা খেতি মাটিসমূহ কিদৰে খেতি নকৰে বুলি এই বন বিভাগে NOC দাখিল কৰিলে ন্যায়ালয়ত সেইবোৰ কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা কাৰ ছত্ৰছায়াত এইবোৰ ঘটনা ঘটিছে আমি জানিবলৈ পাইছোঁ ইয়াত অন্ধকাৰত কিছুমান ৰাজনৈতিক বিষয়া আছে ৰাজনৈতিক মানুহ আছে যিয়ে ৰাজনীতি পৰিচালনা কৰি আছে বৰ্তমান সময়ত বৰ্তমান চৰকাৰতো তেনেকুৱা মানুহ আছে আমি জানিব বিচাৰিছোঁ তেওঁলোকৰ লুলুপ দৃষ্টি এই পাহাৰসমূহত পৰিছে নেকি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি তেখেতসকলে ৰিজৰ্ট ধাবা বা তেনেকুৱা অন্যান্য কিছুমান কাম কৰিব বিচাৰিছে নেকি এই কথা বতৰাবিলাক আছে
আমি আশা কৰিম আপোনালোক সংবাদ মাধ্যমে নিৰপেক্ষভাৱে এই গোটেই ইক'লজিটোৰ ওপৰত আপোনালোকৰ গৱেষণা অব্যাহত ৰাখিব, বাতৰি ৰিপৰ্টিং অব্যাহত ৰাখিব। আমি পাৰ্যমানে সহায় কৰিম আৰু গোটেই ইয়াতে যিবিলাক অবৈধ কাৰবাৰ চলি আছে এই কাৰবাৰ কিন্তু আমি শেষ কৰিব লাগিব। সংবাদ মাধ্যমে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি খুবেই আশাবাদী। নিশ্চিতভাৱে সমগ্ৰ পৰিস্থিতি তন্ত্ৰটো গুৰুত্ব সহকাৰে লোৱাৰ যথেষ্ট দৰকাৰ আছে। বিভাগটোৱে ইয়াৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰিব লক্ষণীয় হ'ব? এগৰাকী স্থানীয় যুৱক আছে, কি ক'বা সমগ্ৰ পৰিৱেশটো সন্দৰ্ভত? স্থানীয় নহয়, মই পান্থতৰু সংৰক্ষণী অসম যিটো আমাৰ প্ৰকৃতি সংৰক্ষণ তাৰ লগত জড়িত আৰু মই নিজাববীয়াকৈ বহুত কাম কৰি থাকোঁ। গতিকে আমি ঘটনাস্থলীত যেতিয়া আহিছিলোঁ সেইদিনাখন আহিয়ে দেখিছিলোঁ যে হাতীখিনি ইফালে সিফালে চেদেলি ভেদেলি হৈ পৰি আছে। দেখি যথেষ্ট মৰ্মাহত হৈছিলোঁ পৰিস্থিতিটো। তাৰপিছত অলপ পিছতে যেতিয়া মন্ত্ৰী মহোদয় আহিলে, তেওঁলোকে যেতিয়া ইয়াত ক'লে যে এটা স্মৃতিসৌধ বনাব বা কিবা কিবি, আৰু আমি দেখিছিলোঁ যে তেওঁলোক পাহাৰত যেতিয়া উঠি গৈছিল, উঠি যাওঁতেই প্ৰথমতেই তেওঁলোকক যেতিয়া সাংবাদিকসকলে কৈছিলে কথাখিনি, তেতিয়া সোধোতে তেওঁলোকে নিজে কৈছিলে যে এইটো বজ্ৰপাত পৰি হাতীখিনি মৃত্যু হৈছে। সেইটোত যথেষ্ট আৰু বেছি মৰ্মাহত হৈছিলোঁ, কাৰণ যেতিয়ালৈকে কোনো এটা ৰিপৰ্টত ক্লিয়াৰেঞ্চ নাহে তেতিয়ালৈকে তেওঁলোকে ক'ব নালাগিছিল যে এইটোত কেনেকুৱা কি হৈছিলে, কাৰণ তেওঁলোকেও দেখা নাই, কোনেও দেখা নাই এইটো কি হৈছে। পষ্টমৰ্টম ৰিপৰ্ট, ফৰেঞ্চিক ৰিপৰ্ট সেইবিলাক যেতিয়া আহিব তেতিয়া তেওঁলোকে ক'ব লাগিছিল যে এইটো বজ্ৰপাত পৰি মানে এটা ডিক্লেয়াৰ হোৱাৰ পিছত ক'ব লাগিছিল। কিন্তু তেওঁলোকে ঘপককৈ যেতিয়া সমূহ ৰাইজৰ মাজৰ এজন জনপ্ৰতিনিধিয়ে যেতিয়া কথাখিনি ক'ব তেতিয়া ৰাইজেতো সেইটোৱে মানি ল'ব। গতিকে এতিয়াতো মানে একপক্ষে মানে এইটো পতিয়ন নিয়াব বিচাৰিছে যে বজ্ৰপাততে মৰিছে প্ৰথম পায়, আৰু এতিয়াতো কমপ্লিটলি হৈ গৈছে এইটো বজ্ৰপাতত মৰিছে বুলি। কিন্তু বজ্ৰপাতত মৰিব লগা হ'ল কিহৰ কাৰণে? হাতীখিনি এইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যায়, দেখিছে গোটেই বাটটো অহা যোৱা কৰা বাটটোত যদি এখন ৱাল দি দিয়া হয় তেনেহ'লে সেই ৱালখন পাৰ হৈ হাতীখিনি যাব বা ৱালখন ভাঙি হৈ হাতীখিনি যাব। তেতিয়া সেই ৱাল দিয়া মানুহখিনিয়ে হাতীখিনিক প্ৰতিহত কৰিবলৈ যিকোনো পৰিস্থিতিলৈ যাব পাৰে। তেনেকুৱা এটা পৰিস্থিতিলৈ যোৱাৰ কাৰণে হয়তো হাতীখিনি মৰিব পাৰে। গতিকে ছেকেণ্ড কথা, স্মৃতিসৌধ তেওঁলোকে যদি স্মৃতিসৌধ বনাম বুলি বিচাৰিছে তেনেহ'লে তেওঁলোকৰ মনত হাতীখিনিৰ প্ৰতি এটা গভীৰ শ্ৰদ্ধা আছে। আমি ভাল পাইছোঁ সেইটো শ্ৰদ্ধাৰ কাৰণে। আমি বিচাৰিছোঁ যে আপোনালোকে সেই শ্ৰদ্ধাটোৰে স্মৃতিসৌধটো তাৰ পৰা আঁতৰত বিভিন্ন স্থানীয় জেগা আছে তাত পাতিব পাৰে। কিন্তু সেই স্মৃতিসৌধটো পাতিম বুলি যেতিয়া পাহাৰত ভাবিছে, আপোনালোকে পাহাৰটোত তেওঁলোকৰ কেনেকৈ বাস কৰিব পাৰিব ভালকৈ, কেনেকৈ ভৱিষ্যতে হাতীখিনি থাকিব পাৰিব, বন্য জীৱ জন্তু হাতীখিনিতকৈও বহুত বেলেগ জীৱ জন্তু আছে, সেই জীৱ জন্তুখিনি কেনেকৈ তাত থাকিব পাৰে সেইখিনি ভালকৈ তেওঁলোকে বিবেচনা কৰিব লাগে। আৰু এই সৌৰ প্ৰকল্পটো যিহেতু এলিফেণ্ট কৰিডৰ বা হাতীখিনি অহা যোৱা কৰাৰ বাটত আছে, আপোনালোকে যদি আপোনালোকৰ সৎ মনেৰে যদি আপোনালোকে ভাবিছে এই হাতীখিনিৰ প্ৰতি কিবা এটা কৰিম বুলি, গতিকে এইটো ইয়াৰ পৰা আঁতৰাই দিয়ক। তেতিয়া হাতীখিনি বা বন্য জীৱ জন্তুখিনিৰ কাৰণেও এটা ভাল হ'ব, আৰু স্থানীয় যিখিনি মানুহে ইয়াত শ বছৰ ধৰি বসবাস কৰি আছে তেওঁলোকে ধুনীয়াকৈ খেতি বাতি কৰিয়ে খাই আছিলে, গতিকে তেওঁলোকৰ পেটত লাথ নামাৰিব। তেতিয়া তেওঁলোকৰ হাতী মানুহৰ সংঘাতটোও কমিব আৰু তেওঁলোকো জীয়াই থাকিব, হাতীখিনিও জীয়াই থাকিব। আপোনালোকে অন্ততঃ অসমখনৰ শান্তি বিচাৰিছে যিহেতু শান্তিয়ে থাকিব দিয়ক, আমি সেইটোৱে বিচাৰোঁ। আৰু আপোনালোকে ইয়াত যিমান পাৰে লাখ লাখ গছ গছনি লগাওক, হাতীৰ কাৰণে খাব লগা যিমানখিনি খাব পাৰে ঔটেঙা, আমলখি, যিমান যি খাব পৰা গছ লগাওক। আমি যিমানখিনি পাৰোঁ সহায় কৰি দিম, আমি নিজে গছ লগাই দিম ইয়াত আহি পেলাই। আপোনালোকে আমি ইমানখিনিও প্ৰতিশ্ৰুতি দিছোঁ। আমি গোটেই অসমত বা গোটেই নগাঁও ডিষ্ট্ৰিক্টত যিমান গছ লগাই আছোঁ ৰাস্তাৰ কাষত বা য'তেই নহওক, আমি পাহাৰতো লগাব পাৰিম। পাহাৰতো লগাই আহিছোঁ। হাতী বন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকৰ লগতো আমি জড়িত হৈ পেলাই বিভিন্ন সময়ত আমি ধৰি বা খেতি বাতিৰ সময়ত তেওঁলোকে খেতি কৰিছে হাতীৰ কাৰণে 200 বিঘা, আপোনালোকে নিজেই জানে। গতিকে আমি সেইখিনি কৰিব পাৰিছোঁ যেতিয়া ইয়াতো গছ লগাব পাৰিম। আমি এটা কথা কৈছোঁ, হাতী মানুহ একেলগে থাকিব লাগিব। পৃথিৱীখন অকল জীৱ জন্তু বা মানুহৰ কাৰণে সকলোৰে কাৰণে সমান। অকল মানুহৰ কাৰণে এখন পৃথিৱী ভগৱানে সৃষ্টি কৰা নাই, মানুহ জীৱ জন্তু সকলো থাকিব লাগিব, তেতিয়াহে এখন পৃথিৱী। পৃথিৱীত সকলোৰে অধিকাৰ আছে, অকল মানুহৰে অধিকাৰ নাই। যিসমূহ জীৱ জন্তু আছে তেওঁলোকৰো সমান অধিকাৰ আছে। যিটো চৰকাৰী ফালৰ পৰা যিটো প্ৰস্তাৱ আহিছে যে এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হ'ব, স্থানীয় লোকসকলৰ অভিযোগ আছে, যিসকল পৰিৱেশ কৰ্মী, প্ৰকৃতি সুৰক্ষা কৰ্মীৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ অভিযোগ আছে যে যদি জীৱসমূহৰ কথা চিন্তা কৰিছে, স্মৃতিসৌধৰ কথা চিন্তা পৰিহাৰ কৰি পেলাই পৰ্যাপ্ত পৰিমাণৰ জীৱ জন্তুৰ উপযোগী গছ লগাওক, যাতে জীৱসমূহে হাতীকে আদি কৰি যিসমূহ বন্য জীৱ সুকলমে তাত বসবাস কৰিব পাৰে। যিটো ঘটনা সংঘটিত হৈ গ'ল বুধবাৰৰ দিনা, সেই ঘটনা যাতে পুনৰাবৃত্তি নহওক তাক সকলোৱে কামনা কৰিছে। আৰু পাৱাৰ প্ৰজেক্টক লৈ পেলাই যিটো মহান অভিযোগ উত্থাপন কৰিছে ইয়াত, এলিফেণ্ট কৰিডৰ, শুকানজুৰি পাহাৰ আৰু বামুণী পাহাৰৰ মাজৰ যিটো এলিফেণ্ট কৰিডৰ, যিটো পাহাৰৰ পৰা বামুণী পাহাৰলৈ যায়, বামুণী পাহাৰলৈ চৰিবলৈ যায়, সমগ্ৰ দৃশ্যটো আকৌ এবাৰ দেখুৱাইছোঁ। সেই গোটেই কথাখিনি পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰক। আৰু এজন আছে তেওঁ ৰাতুল বৰা, মই তেওঁৰ ওচৰলৈ যাম।
বিভিন্ন সময়ত আপুনি পৰিৱেশৰ সপক্ষে মাত মাতি আহিছে কি ক'ব সমগ্ৰ বিষয়টো সন্দৰ্ভত 18টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ দিব লগা হ'ল ইয়াৰ আঁৰত ৰহস্য কি চাওক ইয়াৰ আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপুনি এই কথাখিনি আজি অসমৰ ৰাইজক হয়তো আৰু উদঙাই দিবলৈ সক্ষম হ'ব প্ৰথম কথা এটা হৈছে যে ইয়াতে আমাৰ সন্দেহ হৈছে আৰু যিটো সন্দেহ ধৰি লওক ইতিমধ্যে লাহে লাহে হৈছে যে আৰু সেই কথাটো প্ৰমাণ গৈছে যে ইয়াতে স্মৃতিসৌধ বনাব আৰু স্মৃতিসৌধ বনালে সেই তাৰ মানে কি সেই তাৰ ওচৰত কিবা কিবি টুৰিষ্ট আহিব টুৰিষ্ট অহাৰ লগে লগে বিভিন্ন উদ্যোগ গঢ় লৈ উঠিব গতিকে মুঠ কথা হৈছে যে এই পাহাৰটো এই বামুণী পাহাৰৰ এই নামনি অঞ্চলটিকে বিস্তৰ ইয়াত আপোনাৰ ভূমি আছে আৰু এই ভূমিখিনিক লৈ আজি এই চক্ৰান্ত চলিছে তাৰ সেই চক্ৰান্তৰ আমি গুণ পাইছোঁ নিশ্চয় সেইটোক আপুনি মানে আওকাণ কৰিব নোৱাৰে আৰু দ্বিতীয় কথা হৈছে যে আজি যিটো আজু পাৰ হৈ গ'ল মই আগতো সেই কথাটো কৈছোঁ আৰু বাৰম্বাৰ আমি কৈ আছোঁ আমি যোৱা দুবছৰ ধৰি এই কথাটো কৈ আছোঁ যে হাতী অহা যোৱা এই অঞ্চলটোত হাতী বিচৰণভূমি নহয় বুলি কেনেকৈ বন বিভাগে আপত্তিবিহীন প্ৰমাণপত্ৰ দিব পাৰে গতিকে আজি সেই যে হাতী ইয়াৰ কাৰণে মূলতঃ যে 18টাকৈ হাতীয়ে যে আজি মানে অকাল মৃত্যু হ'ল সেইটোৰ কাৰণে মুঠতে আমাৰ নগাঁও বন বিভাগ জগৰীয়া সেইটো মই এতিয়াও কৈছোঁ আগতোকো আৰু কৈ থাকিম কাৰণ আজি NOC যদি নিদিলেহেঁতেন এই অঘটনটো নিশ্চয় নঘটিলেহেঁতেন গতিকে আৰু দ্বিতীয় কথা হৈছে যে ইয়াত যিজন আজি আমাৰ ইয়াৰ পৰা যিজন বিধায়ক নিৰ্বাচিত হৈছে খন্তেক এই পাহাৰ এই গছখিনি পাৰ হ'লে সিফালে দেখিব তেখেতৰ এখন বিৰাট ৰিচৰ্ট হৈ আছে তেখেতে ইয়াতে ৰিচৰ্ট খুলিছে আৰু আজি এতিয়া আমি ইয়াতে আহোঁতে আমাক এগৰাকী আমাৰ কাবে ইংটিপিয়ে জনাইছে যে ইয়াতে অলপ আগলৈ এখন ঐতিহাসিক বাদুলি থান আছে যে বাদুলি থানৰ ওচৰত কিবা তেখেতসকলে কোনোবা আমাৰ ইয়াৰ পৰা যিজন বিধায়ক নিৰ্বাচিত হৈছে তেখেতে কিবা ৰিচৰ্ট খোলাৰ কাৰণে কথা বতৰা কৈছে বাবা কৰিছে মানুহৰ তাৰ সেই ওচৰৰ যিবোৰ মাটি বাৰী আছে মানুহক কৈছে যে তহঁতে নিজৰ মাটি বাৰীবোৰ ভালকৈ ৰাখ সেই ধৰণৰ কথা বতৰা হৈছে গতিকে আজি এই অঞ্চলটোৰ যিটো ভূমি এই ভূমিৰ ওপৰত চকু পৰিছে আৰু বিভিন্ন ইণ্ডাষ্ট্ৰি ইতিমধ্যে হ'ব বুলি আমি গম পাইছোঁ গতিকে এতিয়া মুঠ কথা হৈছে যে প্ৰথম কথা আজি স্মৃতিসৌধৰ প্ৰয়োজন নাই স্মৃতিসৌধ যদি আছে কাজিৰঙাত বনাওক তেতিয়া মানুহ তাত টুৰিষ্ট যায় তাত দেখিব যে 18টা হাতী মৰিছিলে তাৰ ফটো চটো তাত ৰাখক তাত সংগ্ৰহালয় কৰক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু ইয়াত কথাটো হৈছে যে ইয়াৰ হাতীক মুক্তভাৱে বিচৰণ কৰাৰ কাৰণে এইটো যিটো হাতী কৰিডৰ নহয় বুলি তেওঁলোকে দিছে সেইটো প্ৰথম উদ্ৰ কৰিব লাগিব যে এই হাতীৰ বিচৰণভূমি নহয় বুলি কোৱা কথাটোৰ বন বিভাগে ৰাজহুৱাকৈ বনমন্ত্ৰীয়ে ৰাজহুৱাকৈ কাৰণ পৰিমল শুক্লবৈদ্য যোৱা বছৰো তেওঁ ফৰেষ্ট মিনিষ্টাৰ আছিলে গতিকে তেওঁ উদ্ৰ কৰক যে আমি এই যে ভুলবশতঃ বা কাৰোবাৰ স্বাৰ্থত পৰি আমি যিহেতু হাতী বিচৰণভূমি নহয় বুলি আমি যি আমাৰ নগাঁও জিলা বন বিভাগে যি আপত্তিবিহীন প্ৰমাণপত্ৰ দিছিলে সেইটো আমাৰ ভুল হৈছে আমি ক্ষমা খুজিছোঁ আৰু সেই ভুলটো আমি উদ্ৰ কৰিছোঁ সেইমতে তেখেতসকলৰ যদি সঁচাকৈ হাতীৰ প্ৰতি তেখেতসকলৰ বিশ্বাস হাতীৰ প্ৰতি যদি ইমানেই শ্ৰদ্ধা আছে সেই কাম কৰক সেই কামটো আমি আহ্বান জনাইছোঁ আৰু পুনৰ সেই দাবী আমি উত্থাপন কৰিছোঁ আৰু ইয়াৰ কাৰণে 100%ই নগাঁও জিলাৰ বন বিভাগ দায়ী কাৰণ আজি আপোনালোকে জানে যে সেইদিনাখন মানে গোটেই দিনটো যোৱা মঙলবাৰে গোটেই দিনটো হাতীবোৰ ইয়াতে আছিলে তাত এই বাগানখনত যিসকলে চাহপাত ছিঙি আছে তেখেতসকলে কৈছে ৰাতি নামি সেইফালে যাব নোৱাৰি তেওঁলোকৰ বেলেগ ফালে গৈছে আৰু আমি জানো যে হাতী বোলে পুৰুষানুক্ৰমে যিটো ৰাস্তা দি অহা যোৱা কৰে সেই ৰাস্তাটোতে অহা যোৱা কৰে গতিকে এইটো পুৰুষানুক্ৰমে সেইটো আহি আছে আৰু ইয়াৰ আগতো ইয়াতে গৈ মানুহৰ ঘৰ ভাঙিছে লেট্ৰিন ভাঙিছে দিন দুপৰতে হাতী আহিছে তেনেকুৱা আহি থাকে সেইবোৰ ভিডিঅ' আমি ইতিমধ্যে আগতো দিছিলোঁ যদি এতিয়াও সেই ভিডিঅ'বিলাক দিওঁতে মানুহৰ অসমৰ ৰাইজে আমি কৈ থকা কথাবোৰ প্ৰথমতে যেনেকৈ গুৰুত্ব দিয়া নাছিলে আজি সেই কথাবোৰ যথেষ্ট গুৰুত্ব অসমৰ ৰাইজে দিছে কাৰণ অসমৰ ৰাইজে কথাবোৰ ভবা নাছিল আজি যেতিয়া আপোনালোকে আহিছে আজি আপোনালোকে একদম এনেকুৱা জেগাত আহিছে য'ত হাতীবোৰ থাকে ইয়াতে আৰু কিছুদিনৰ পিছত আপোনালোকে দিনত আহিলেও হাতী দেখা পোৱা যাব আৰু মানুহে দেখি থাকে এইবোৰ মানুহ হাতীৰ লগত সহবাসন কৰি আছে দেখিছে যে হাতীয়ে তেওঁলোকৰ খাদ্য খায় তেওঁলোকে একো নকৰে আৰু ইমান দিন হাতী এনেকৈ মৃত্যু হোৱা নাইকিয়া ক'ৰবাত হয়তো এটা দুটা হাতী ক'ৰবাত ইলেক্ট্ৰিক শ্বৰ্ট বা কিবা কেতিয়াবা মৰিছে সেইটো তেনেকুৱা ঘটনা ঘটিছে যদিও কিবা কাৰণত কিন্তু এনেকৈ হোৱা নাছিলে গতিকে এই যিটো যোৱা বুধবাৰে ঘটনা আৰু সেইটো তেওঁলোকৰ কথা মতে ভাষ্যমতে আমাক বহুত ৰহস্যৰ ভিতৰলৈ
টানি লৈ গৈ আছে, কাৰণ তেখেতসকলে কৈছে যে হাতীবোৰ মানে বজ্ৰপাত পৰি মৰিছে। এতিয়া চাওক, আমি জনামতে এতিয়া আজি আমি ৰাতিপুৱা যেনেকৈ ইয়ালৈ আহোঁতে বতৰ বৰষুণ পৰি আছিলে, এতিয়া বতৰ মুকলি। ঠিক তেনেকৈ বুধবাৰৰ দিনাখন, মঙলবাৰৰ দিনাখন হাতী গৈ এই তপতজুৰি, এই শুকানজুৰি পাহাৰ পৰা গৈ তপতজুৰি পাহাৰ ৰাতি উঠিছিল, আৰু বুধবাৰৰ দিনাখন ৰাতিপুৱা বতাহ বৰষুণ হৈছিলে। তাৰপিছত 8:30, 9টামান বজাৰ পৰা বতৰ মুকলি। এতিয়া যেনেকৈ আছিলে তেনেকৈ বৃহস্পতিবাৰ পৰ্যন্ত বৰষুণ নাই, আৰু গতিকে বৃহস্পতিবাৰে কথাটো গম পাইছে। গতিকে এতিয়া আৰু মানুহে কৈছে যে আমি বুধবাৰৰ দিনাখন সন্ধিয়া মানে 4টা-5টা বজালৈকে হাতীৰ চিঞৰ বাখৰ সেই পাহাৰটোত শুনা পাইছিলোঁ। এতিয়া যদি শুনা পাইছে, এতিয়া বজ্ৰপাত পৰি যদি মৰিছিল, তেতিয়া হয়তো হাতীকেইটা বুধবাৰে ৰাতিপুৱা মৰিব লাগিছিল, আৰু মৰা হাতীকেইটাৰ শব্দ কেনেকৈ মানুহে আবেলি 3টা-4টা বজালৈকে শুনিলেহেঁতেন। গতিকে এই কথাবোৰ যিটো ৰহস্যজনক, মানে গভীৰ ৰহস্যৰ ইয়াত যে কিবা জড়িত হৈ আছে, সেইটো আমি একদম নিশ্চিত, আৰু ইয়াত কোনোবা দুষ্ট চক্ৰৰ মানে হাত জড়িত আছে, সেইটো আমি নিশ্চিত। গতিকে নিশ্চিতভাৱে এয়া আছিলে প্ৰকৃতিপ্ৰেমী ৰাতুল বৰাৰ মন্তব্য। পুনৰবাৰ কৈছোঁ, সকলোৰে এটা অভিযোগ যে কোনো কাৰণত ইয়াতে সৌৰ যিটো প্ৰকল্প স্থাপন কৰা হৈছে, স্থাপন কৰিলে নহ'ব, এলিফেণ্ট কৰিডৰ মুকলি কৰি দিব লাগিব, সকলোৱে একেবাৰে সজোৰে দাবী উত্থাপন কৰিছে। যি হাতীসমূহ নিধনৰ পাছত যিটো স্মৃতিসৌধ নিৰ্মাণ কৰাৰ কথা আছে, সকলোৱে অভিযোগ উত্থাপন কৰিছে যে কোনো কাৰণত স্মৃতিসৌধ নিৰ্মাণ কৰা নহ'ব, স্মৃতিসৌধৰ পৰিৱৰ্তে পৰ্যাপ্ত পৰিমাণৰ জীৱ জন্তুৰ উপযোগী গছ লগাওক, আৰু তেতিয়াহে হাতীসমূহৰ প্ৰতি পৰম শ্ৰদ্ধা জনোৱা হ'ব চৰকাৰে। অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।